নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সিবিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ সিবিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। এই মুহূৰ্তৰ খবৰ, যিসকলৰ সিবিল স্ক'ৰ বেয়া তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যে সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা সিবিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক, আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব সিবিল কোম্পানীয়ে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট, আৰু গ্ৰাহকৰ অভিযোগ থাকিলে এমাহৰ ভিতৰত সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা সিবিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। সিবিল স্ক'ৰ বেয়া হোৱা গ্ৰাহক লৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এতিয়াৰ পৰা আৰু আপোনাৰ বেয়া নহয় আপোনাৰ সিবিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মোদী চৰকাৰে মহিলাসকলক দিব 2 লাখ টকা। 3 লাখ টকাৰ তলত উপাৰ্জন হোৱা মহিলাই পাব এই ধন। 3 মাহৰ মূৰে মূৰে আপুনি দিব লাগিব EMI, আৰু কম সুদত মোদী চৰকাৰে মহিলাক দিব এই ঋণ। স্বৰ্ণিমা লোন আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব দেশৰ মহিলাই, আৰু মহিলাক আত্মনিৰ্ভৰশীল কৰিবলৈ মোদী চৰকাৰৰ এই বিশেষ পদক্ষেপ। প্ৰতি বছৰে 5% সুদত প্ৰদান কৰিব এই ঋণ, আৰু অধিক তথ্যৰ বাবে ক্লিক কৰক এই লিংকটোত। আৰু মোদী চৰকাৰে মহিলাসকলক 2 লাখকৈ টকা আগবঢ়াব। 3 লাখ টকাৰ তলত উপাৰ্জন হোৱা মহিলাসকলে পাব এই ধনৰ সুবিধা। 3 মাহৰ মূৰে মূৰে দিব লাগিব EMI। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। এইবাৰ ই-ৰিক্সা চালক লৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনে। নিয়ম নামানিলে প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ। গ্ৰামাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৰাস্তালৈকে চলাব পাৰিব ই-ৰিক্সা। এতিয়াৰ পৰা ই-ৰিক্সা চালকে যধে মধে যাত্ৰী কঢ়িয়াব নোৱাৰিব। নাতি বৰ্হিভূতভাৱে ই-ৰিক্সা চলোৱাৰ ফলত দুৰ্ঘটনা হ'লে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ ই-ৰিক্সা চালক লৈ, যে এইবাৰ ই-ৰিক্সা চালক লৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনে। নিয়ম নামানিলে প্ৰশাসনে ল'ব কঠোৰ ব্যৱস্থা। এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজি চতুৰ্থ নম্বৰ খবৰটো দেশবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ঠিকনা স্থানান্তৰ বা কোনো বিৱৰণীৰো কৰিব পাৰিব শুধৰণি। কেনেকৈ অনলাইনত কৰিব পাৰিব আবেদন আহক জানি লওঁ। ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি কৰিব পাৰিব আবেদন, অথবা voter.eci.gov.in আপুনি কৰক লগইন, আৰু অনলাইন পদ্ধতিত নাম অন্তৰ্ভুক্তি আৰু শুধৰণিক লৈ কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপুনি যাব লাগিব সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ। আবেদনৰ বাবে লাগিব পাছপোৰ্ট সাইজ ফটো, পৰিচয় পত্ৰ, বয়স আৰু ঠিকনাৰ প্ৰমাণপত্ৰ। প্ৰয়োজন অনুসৰি পূৰণ কৰিব লাগিব প্ৰপত্ৰ 6, 7 নাইবা 8, আৰু প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে 8 জানুৱাৰী 2024, আৰু 2024 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱাসকলে দাখিল কৰিব পাৰিব আবেদন। আৰু 17 বছৰ বয়সৰ যুৱক যুৱতীৰ বাবেও আছে এই সুবিধা। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি বিসংগতিক লৈ জৰুৰী নিৰ্দেশনা। নাম অন্তৰ্ভুক্তি বা কৰ্তনৰ বাবে আপুনি কৰিব পাৰিব আবেদন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ টকা, আৰু 1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন।
পূৰ্বে 1250 টকা অৰুণোদয় ধন লাভ কৰি আহিছিল ৰাজ্যৰ মহিলাসকলে। আনহাতে নতুনকৈ 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। কেইবাটাও বিজ্ঞাপন প্ৰকাশ পাইছে আৰু আগন্তুক 2 বছৰত 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। মৰাণত ডাঙৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু লাখ লাখ মহিলালৈ ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব শীঘ্ৰেই আৰু শীঘ্ৰেই বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ টকা, 1450 টকালৈকে বৃদ্ধি কৰিব এই আঁচনিৰ ধন।